নগাঁও লোকসভাৰ উপনিৰ্বাচনক লৈ বিজেপিৰ যুদ্ধকালীন তৎপৰতা। কংগ্ৰেছৰ দখলৰ পৰা নগাঁও আজৰি আনিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে। দিলীপ শইকীয়াৰ উপস্থিতিত জাগিৰোডত বিজেপিৰ সাংগঠনিক বৈঠক। বিধায়কসকলক পৰ্যবেক্ষক ৰূপে নিয়োগ কৰি কংগ্ৰেছেও চলাইছে প্ৰস্তুতি। নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাৰ পিছত এতিয়া নগাঁও লোকসভা আসনখন খালী হৈছে। সেই আসনখন কংগ্ৰেছৰ পৰা কেনেকৈ আজৰি আনিব পাৰি তাৰেই প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। এয়া জাগিৰোডৰ দৃশ্য। জাগিৰোডৰ পৰিদৰ্শন বাংলোত বিজেপিৰ সাংগঠনিক বৈঠক। বৈঠকত উপস্থিত আছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নগাঁও, মৰিগাঁও, ৰহা, বৰহমপুৰৰ বিধায়কসকল, বিধায়ক তথা সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু। উপস্থিত আছে নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ। এই সাংগঠনিক সভাতেই নগাঁও লোকসভা নিৰ্বাচনক লৈ বিতং আলোচনা কৰে বিজেপিয়ে। সাংগঠনিক সভাৰ পিছত পীযুষ হাজৰিকাই ক'লে, বিজেপিয়ে সকলো নিৰ্বাচন চিৰিয়াছকৈ লয়। আমি তৎপৰতকৈ আমি চিৰিয়াছ। বিজেপিয়ে প্ৰত্যেকটো ইলেকশ্যন খুব চিৰিয়াছলি খেলে, লাগিলে পঞ্চায়তৰে হওক বা যিকোনো পৰ্যায়ৰ ইলেকশ্যনে হওক। আমি জিকিম বুলি ইলেকশ্যন খেলোঁ, এইবাৰ জিকিম বুলি ইলেকশ্যন খেলিম। মই ভাবোঁ এই উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী নগাঁও লোকসভা নিৰ্বাচনত জিকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক লোকসভাত এটা চিট গিফ্ট দিব। সমান্তৰালভাৱে কংগ্ৰেছেও আৰম্ভ কৰিছে প্ৰস্তুতি। বিধায়কসকলক পৰ্যবেক্ষক ৰূপে নিয়োগ কৰি কংগ্ৰেছে নগাঁৱত প্ৰস্তুতি আৰম্ভ কৰিছে। এইখিনি সময়তে গৌৰৱ গগৈ আশাবাদী, নগাঁও কংগ্ৰেছৰ লগতেই থাকিব। সকলোৱে নিজৰ নিজৰ প্ৰস্তুতি চলাব, আমিও চলাই আছোঁ। বহুতখিনি পদক্ষেপ আমি ইতিমধ্যে লৈছোঁ আৰু পুনৰবাৰ কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত নগাঁও লোকসভা অঞ্চলৰ ৰাইজে লোকসভা নিৰ্বাচনত আমাক বিপুল সমৰ্থন তেওঁলোকে আগবঢ়াইছিল আৰু এইবাৰো আমাৰ জিকাটো 100% নিশ্চিত। গৌৰৱ গগৈয়ে ক'লে, গুৰুজনাৰ আদৰ্শক লৈ আজি চিন্তিত নগাঁওবাসী। নগাঁও লোকসভা ভিতৰত এতিয়া বিভিন্ন আমাৰ বিষয়বোৰ আছে। এটা সময়ত সেই নগাঁৱত আজি এইমছৰ কাৰণে তাত এটা আন্দোলন চলিছে। এই বৰ্তমান নগাঁও লোকসভাৰ ভিতৰত ৰাইজে এতিয়া টাউনশ্বিপৰ সম্পৰ্কত তেওঁলোকে মাত মাতিছে। এই নগাঁও লোকসভাৰ ভিতৰত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ লৈ আজি অসমৰ জনসাধাৰণ চিন্তিত যে অসমৰ ভিতৰত মহাপুৰুষজনৰ আদৰ্শ আমি মানুহৰ মাজত দেখা পাম নে বাহিৰৰ পৰা উত্তৰ ভাৰতৰ সংস্কৃতি পৰম্পৰা আমি দেখা পাম। গৌৰৱ গগৈক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কিয় ইমান বেয়াকৈ ইলেকশ্যনত হাৰিছিল সেইটো প্ৰথমে এনালাইচিছ কৰক। তেখেতে প্ৰত্যাহ্বান জনাইছিলে, আমি অস্বীকাৰ নকৰোঁ। যোৰহাটত জিকিছিলে, জিকি বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, আমাক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ হুংকাৰ দিছিল। কিন্তু নিজে কিয় 22,000 ভোটৰ ব্যৱধানত হাৰিলে যোৰহাট সমষ্টিত, তাৰ ইণ্ট্ৰস্পেকশ্যন কৰক, চিন্তা কৰক, তাৰ পাছত আমাৰ ওপৰত কথা ক'ব। ইফালে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী। কংগ্ৰেছৰ দখলতেই থাকিব নগাঁও, ক'লে বিৰোধী দলপতি। কংগ্ৰেছ দলে নগাঁও লোকসভাৰ উপনিৰ্বাচনক কেন্দ্ৰ কৰি আমি বিধায়কসকলক অবজাৰ্ভাৰ হিচাপে তাত দায়িত্ব দিছোঁ। যিহেতু নগাঁও লোকসভা সমষ্টিটো কংগ্ৰেছৰ দখলত আছিলে, গতিকে আমি চেষ্টা কৰিম কংগ্ৰেছৰ দখলত ৰাখিবলৈ। প্ৰদ্যুৎ বৰদলৈৰ কোনো নিজা ইমেজ নাছিল, ক'লে ৱাজেদ আলী। তাত প্ৰদ্যুৎ বৰদলৈৰ নিজা কোনো ইমেজ নাই। এইটো নহয় যে তেওঁৰ কাৰণে চিটটো উদ্ধাৰ হৈছিলে, তেওঁ কংগ্ৰেছৰ কাৰণে চিটটো উদ্ধাৰ হৈছিলে। গতিকে এই নগাঁও হয়তো কংগ্ৰেছৰ চিট, গতিকে কংগ্ৰেছৰ জিকিব বুলি এইটো আমাৰ বিশ্বাস মানে এইটো জিকিবই আমাৰ। য়েছ, কংগ্ৰেছক চাইহে ভোট দিছিলে, প্ৰদ্যুৎ বৰদলৈক চাই ভোট দিয়া নাই। লক্ষণীয় কথাটো হ'ল নগাঁও লোকসভা সমষ্টি সংখ্যালঘু প্ৰধান। ভোটৰ বিন্যাসে সমস্যাত পেলাব নেকি বিজেপি? আগৰ পৰিৱেশে সলনি হৈছে। কেইদিনমানৰ আগত আপোনালোকে চাগে লাহৰীঘাটত দেখিছে, লাহৰীঘাটত প্ৰায় 15-20 হাজাৰ মানুহ আমাৰ সভাত উপস্থিত হৈছিলে।
কংগ্ৰেছ দলৰ 3গৰাকী জিলা পৰিষদৰ সদস্য আছিল। 3গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে, আমাৰ দলত যোগদান কৰিছে। পঞ্চায়তৰ কংগ্ৰেছ দলৰ বহু সভাপতি, সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যা, পঞ্চায়তৰ মেম্বাৰ প্ৰায় 250ই আমাৰ দলত যোগদান কৰিছে। গতিকে আমি ভাবোঁ যে আমাৰ সংগঠনৰ শক্তি লাহৰীঘাটত, ঢিঙত, ৰূপহীত, চামগুৰিত বৃদ্ধি হৈছে আৰু আমি জয়লাভ কৰিম। ৱাজেদ আলী চৌধুৰীৰ মতে ভোটৰ বিন্যাসে কংগ্ৰেছ জয়ী হ'ব বুলিয়েই ইংগিত দিয়ে। সংখ্যালঘু ভোটাৰ আছে বাবে আত্মবিশ্বাসী কংগ্ৰেছ। উপনিৰ্বাচনত অলপ জানো ৰুলিং পাৰ্টিৰ পক্ষত যায়, কিন্তু নগাঁও যিটো ভোটৰ পেটাৰ্ণ, সেই পেটাৰ্ণত ক'ব পাৰি যে নিশ্চিতভাৱে এই চিট আমাৰ আছিল, আমাৰে থাকিব। আৰু নগাঁও লোকসভা সমষ্টিত সংখ্যালঘুৰ যথেষ্ট ভোট আছে। সেইকাৰণে আমি ভাবোঁ যে তাত আমাৰ যিটো কংগ্ৰেছৰ মানুহ যিখিনি আছে ইয়াৰ সংখ্যালঘু ৰাইজৰ ছাপোৰ্টটো আমি পাম। জাগিৰোডৰ পৰা মণ্টু কুমাৰ মেধিৰ সহযোগত ব্যুৰ' ৰিপৰ্ট DY365।